আমাৰ ভিতৰত যদি নিজকে পৰিৱৰ্তন কৰাৰ ক্ষমতা নাথাকে তেনেহলে ভাগ্য তথা ভগৱানক দোষ দিয়াৰ আমাৰ একো অধিকাৰ নাথাকে। বহুতবাৰ জীৱনত এনেকুৱা সময় আহে য'ত আমি সকলোবোৰ প্ৰয়োগ কৰি চাইছিলোঁ, পৰিশ্ৰম, প্ৰাৰ্থনা, বিশ্বাস আৰু প্ৰতিটো ৰাস্তা, কিন্তু তথাপিও এনেকুৱা লাগে যেন একোৱে কাম হোৱা নাই জীৱনত। আমি ভাগৰি যাওঁ, ভাঙি ছিঙি যাওঁ। তাৰ পিছত আকৌ মনলৈ প্ৰশ্ন আহে, মোৰ ভাগ্যই বেয়া নেকি? যদি আপোনাৰ মনতো এনেকুৱাই প্ৰশ্ন উদয় হৈছে তেনেহলে বিশ্বাস কৰক, এই ভিডিঅ'টো কেৱল এটা ভিডিঅ' নহয়, আপোনাৰ বাবে এটা উদ্দেশ্যত পৰিণত হ'ব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপুনি আপোনাৰ জীৱনটো কেনেকৈ ভিতৰৰ পৰা সলনি কৰিব পাৰিব, কেনেকৈ আপোনাৰ ভাগ্য নিজে এটা নতুন আকাৰ দিব পাৰিব। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ সময়টো হ'ল যেতিয়া আপোনাৰ অৱচেতন মন আটাইতকৈ বেছি প্ৰভাৱী হয়। কাৰণ বিচাৰধাৰাত বহুত বেছি শক্তি থাকে, কিন্তু তেতিয়াহে যেতিয়া সেই বিচাৰধাৰা আপোনাৰ অৱচেতন মনৰ গভীৰতাত সোমাই যাব আৰু এই বস্তুটোৱে আপোনাৰ গোটেই বাস্তৱিকতাটোৱে সলনি কৰি দিব পাৰে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। মানুহে সাধাৰণতে কয় যে ৰাতিপুৱা শুই উঠাৰ পিছতে আমাৰ অৱচেতন মন অধিক সক্ৰিয় হয়। আচলতে এই কথাটো সম্পূৰ্ণ সত্য নহয়। যেতিয়া আপুনি হঠাতে টোপনিৰ পৰা সাৰ পায় তেতিয়া আপোনাৰ অৱচেতন মন এক্টিভ হয়, কিন্তু সেই সময়তো অৱচেতন মনে কেৱল শুনি থাকে, গভীৰভাৱে কথাবোৰ ষ্ট'ৰ কৰিব নোৱাৰে। আচলতে অৱচেতন মনে সেইবোৰ কথাই স্বীকাৰ কৰি লয় যিবোৰ কথা আপোনাৰ চেতন মনেৰে সোমাই আহে। আৰু এই প্ৰক্ৰিয়াটো কেনেদৰে হয় সেইটোৱে আমি এই ভিডিঅ'টোত বিস্তাৰভাৱে জানিব পাৰিম। ভিডিঅ'টোৰ শেষত আমি আপোনাক এটা এনেকুৱা শক্তিশালী তথা সহজ পদ্ধতিৰ কথা ক'ম যাৰ দ্বাৰা আপুনি আপোনাৰ যিকোনো ইচ্ছাই পূৰ্ণ কৰি ল'ব পাৰিব। আপুনি আপোনাৰ ভাৱনাত্মক সমস্যাসমূহৰ পৰা বাহিৰলৈ ওলাই আহিব পাৰিব আৰু আপুনি আপোনাৰ মনটোক সেই দিশৰ ফালে লৈ যাবলৈ পাৰিব য'ত আপুনি সফলতা আৰু শান্তি পাব। সেইবাবে এইটো কেৱল এটা ভিডিঅ' নহয়, এটা অনুভৱ হয়। ভিডিঅ'টো শেষলৈ নিশ্চয় চাই থাকিব। বহুতবাৰ এনেকুৱা হয় যে আমি মেনিফেষ্টেশ্যনৰ বহুত পদ্ধতি ব্যৱহাৰ কৰোঁ, তথাপিও আমি সেইবোৰ নাপাওঁ যিবোৰ আমি আশা কৰোঁ। ইয়াৰ মুখ্য কাৰণ হ'ল সঠিক সময় আৰু সঠিক মানসিক অৱস্থাৰ বিষয়ে জ্ঞাত নোহোৱা। আজি আমি কথা পাতিম সেই মানসিক অৱস্থাৰ বিষয়ে যাক কোৱা হয় ছুপাৰ কনচিয়াছ ষ্টেজ। এই সময়খিনিৰ ভিতৰতে অৱচেতন মনে আপোনাৰ সকলোবোৰ কথা শুনাৰ লগতে সেই সকলোবোৰ কথা অৱচেতন মনে ষ্ট'ৰ কৰি লয় আৰু তাৰপিছত সেই বিচাৰধাৰাবোৰক ভাইব্ৰেশ্যনৰ ৰূপত ইউনিভাৰ্ছলৈ পঠিয়াই দিয়ে। কিন্তু এইটো কেনেকৈ হয়, আহক অলপ গভীৰভাৱে জানি লওঁ, যাতে আপুনি এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো বিশ্বাস আৰু স্পষ্টতাৰ সৈতে নিজৰ কৰি ল'ব পাৰে। ছুপাৰ কনচিয়াছ ষ্টেজ সেই অৱস্থাটোক কোৱা হয় যেতিয়া আপোনাৰ চেতনা ব্ৰহ্মাণ্ডৰ চেতনাৰ সৈতে সংযোগ হয়। এই ক্ষণটোতে আপুনি যিবোৰ ভাবে সেই সকলোবোৰ বাস্তৱ হোৱাৰ ক্ষমতা থাকে। এই সময়ত ব্ৰহ্মাণ্ড আপোনাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কত থাকে আৰু আপোনাৰ প্ৰতিটো ইচ্ছা শুনা তথা পূৰ্ণ কৰাৰ বাবে প্ৰস্তুত হৈ থাকে। আপুনি ভাবি আছে চাগে এই সময়টো কেতিয়া হয়। এই সময়টো হ'ল ৰাতিপুৱাৰ সময়খিনি, ব্ৰহ্ম মুহূৰ্তৰ সময়খিনি। ব্ৰহ্ম মুহূৰ্ত সাধাৰণতে সূৰ্য উদয় হোৱাৰ প্ৰায় 1 ঘণ্টা 36 মিনিট আগত আৰম্ভ হয়। এই ব্ৰহ্ম মুহূৰ্তৰ সময়টো প্ৰতিদিনে সলনি হয়, কাৰণ এইটো সূৰ্য উদয়ৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। যদি সূৰ্য উদয় 5:30 হৈছে তেনেহ'লে ব্ৰহ্ম মুহূৰ্ত 4 বজাৰ পৰা 4:48 থাকিব। এই ব্ৰহ্ম মুহূৰ্তৰ প্ৰথম 24 মিনিট
আটাইতকৈ বেছি প্ৰভাৱশালী হয়, বিশেষকৈ ধ্যান, মন্ত্ৰ জপ, যোগৰ বাবে। এই সময়টো কেৱল ধ্যান তথা ভক্তিৰ বাবে নহয়, বৰং আধ্যাত্মিক শক্তি, মানসিক শান্তি আৰু জীৱন পৰিৱৰ্তনৰ বাবে সৰ্বোত্তম হয়। এই সময়ত শুই উঠিলে আপোনাৰ অনেক প্ৰকাৰৰ লাভ হ'ব, যিবোৰ হয়তো আপুনি নাজানে। মন শান্ত আৰু স্থিৰ হয়, শৰীৰ পবিত্ৰ আৰু শক্তিশালী হয়, লক্ষ্মী, বুদ্ধি, সৌন্দৰ্য আৰু সুস্বাস্থ্যৰ প্ৰাপ্তি সম্ভৱ হয়। আপোনাৰ চেতনা ব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ হয়। যেতিয়া আপুনি এই সময়ত শুই উঠি সঠিক প্ৰক্ৰিয়াৰ সৈতে নিজৰ বিচাৰধাৰাক কেন্দ্ৰিত কৰিব, তেতিয়া আপোনাৰ শৰীৰ, মন আৰু শক্তি যিকোনো ইচ্ছা পূৰ্ণ কৰাৰ বাবে সংগঠিত হয়। আৰু যেতিয়া মন, শৰীৰ আৰু ব্ৰহ্মাণ্ড তিনিওটা একেলগ হয়, তেতিয়া ইচ্ছাবোৰ ৰৈ নাযায়, পূৰ্ণ হয়। সেইবাবে এইটো কোনো পদ্ধতি নহয়, এইটো এটা অনুভৱ হয়, এটা অভ্যাস হয়। যদি আপুনি আপোনাৰ জীৱনটোক বাস্তৱত সলনি কৰিব বিচাৰে, তেনেহ'লে এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিক নিজৰ কৰি লওক। তাৰপিছত চাওক কেনেকৈ আপোনাৰ বিচাৰধাৰাবোৰ সঁচা হয়। এই ব্ৰহ্ম মুহূৰ্তৰ সময়খিনিত ব্ৰহ্মাণ্ডই নিজৰ ভিতৰত এটা পজিটিভ এনাৰ্জিৰ সঞ্চাৰ কৰায়। বেলেগ সময়ৰ তুলনাত ব্ৰহ্ম মুহূৰ্তত কৰা সাধনা, চিন্তাধাৰা আৰু সংকল্প বহুত গুণ বেছি শক্তিশালী হয়। এই সময়ত শৰীৰ, মন আৰু আত্মা তিনিওটাকে নতুন শক্তি প্ৰদান কৰে। এই সময়খিনিৰ ভিতৰতে দেৱতাসকলে পৃথিৱীলোকত ভ্ৰমণ কৰে বুলি মানি অহা হৈছে। আয়ুৰ্বেদত কোৱা হৈছে যে ব্ৰহ্ম মুহূৰ্তত শুই উঠিলে শৰীৰত সঞ্জীৱনী শক্তিৰ সঞ্চাৰ হয়। এই সময়ৰ বায়ুটো ইমানেই শুদ্ধ হয় যে সেই বায়ুটোক অমৃততুল্য বুলি কোৱা হয়। যি ব্যক্তিয়ে এই সময়ত শুই উঠে, তেওঁ মানসিক ৰূপত শান্ত হোৱাৰ উপৰিও তেওঁৰ জীৱনত সৌন্দৰ্য, বুদ্ধি, আয়ু, স্বাস্থ্য আৰু সমৃদ্ধিৰো প্ৰৱেশ হয়। আয়ুৰ্বেদ আৰু সামবেদত কোৱা হৈছে, যদি কোনোবা ব্যক্তিয়ে ব্ৰহ্ম মুহূৰ্তত নিজৰ ইচ্ছা, নিজৰ লক্ষ্য, নিজৰ ছায়াক প্ৰকট কৰে আৰু নিজৰ চেতনাৰে সেইবোৰ অনুভৱ কৰে, তেতিয়া সেইবোৰ পূৰ্ণ হোৱাটো নিশ্চিত হয়। এতিয়া আমি জানি লওঁ আহক সেই পদ্ধতিটোৰ বিষয়ে, যিটো পদ্ধতিৰ দ্বাৰা আপুনি আপোনাৰ ইচ্ছাবোৰ পূৰ্ণ কৰিব পাৰিব। প্ৰথমে আপুনি ৰাতিপুৱা 3:30 পৰা 5 বজাৰ ভিতৰত শুই উঠিব। তাৰপিছত আপুনি নিজৰ ইষ্টদেৱতাৰ নাম 11 মিনিট সময় ল'ব। আপুনি যিজন ঈশ্বৰক মানে তেওঁৰ নাম ল'ব। নাম জপ কৰাৰ সময়ত মনটো শান্ত কৰি ল'ব। প্ৰতিটো শব্দই ভাৱনাৰ সৈতে উচ্চাৰণ কৰিব। তাৰপিছত আপোনাৰ মনৰ ইচ্ছাটো 3 বাৰ ক'ব, যি আপুনি বিচাৰে। যেনে ধৰক এটা ভাল চাকৰি, ব্যৱসায়ত সফলতা, পাৰিবাৰিক সুখ, আৰ্থিক স্বতন্ত্ৰতা অথবা মানসিক শান্তি। সেইটো স্পষ্ট আৰু বিশ্বাসেৰে 3 বাৰ ক'ব। মনত ৰাখিব, এইখিনি কৰাৰ সময়ত আপোনাৰ মন শুদ্ধ হ'ব লাগিব। একো নিগেটিভ বিচাৰধাৰা মনলৈ আহিব নালাগিব। এই সময়ত স্নান কৰাৰ প্ৰয়োজন নাই, কিন্তু শৰীৰ আৰু মন শুদ্ধ হ'ব লাগিব। এই প্ৰক্ৰিয়াটো কৰাৰ আগত একো নাখাব। এইটো কাম মুকলি আকাশৰ তলত কৰিব পাৰিলে ভাল। মুকলি আকাশৰ তলত যাবলৈ যদি সমস্যা হয়, আপোনাৰ ৰুমৰ ভিতৰতো কৰিব পাৰিব। আৰম্ভণিতে মনটো ইফালে সিফালে যাব পাৰে, কিন্তু যেতিয়া আপুনি এই প্ৰক্ৰিয়াটো একেৰাহে 7 দিন কৰিব, তেতিয়া এটা নতুন শক্তি, এটা নতুন স্পষ্টতা আৰু এটা নতুন বিশ্বাস আপোনাৰ মনত জাগ্ৰত হ'ব। এই প্ৰক্ৰিয়াটো কৰাৰ প্ৰথম দিনাৰ পৰাই এটা পজিটিভিটি অনুভৱ কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।